নমস্কাৰ বন্ধুসকল, হেপাহৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই উপস্থিত হৈছোঁহি নগাঁও জিলাৰে গাতে লাগি থকা গান্ধীবৰী মথৰবৰী নামৰ এখন ঠাইত, য'ত আছে ঐতিহাসিক মথৰবৰী থান। আপোনালোকক মই থানখনৰ ভিতৰ চোৱালৈ সোমোৱাই লৈ যোৱাৰ আগতে থানখনৰ বিষয়ে খুব সুন্দৰকৈ ইয়াতে লিখা আছে। অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক সঞ্চালয়ৰ দ্বাৰা ফলক আঁৰি থোৱা হৈছে আৰু ইয়াতে থানখনৰ চমু ইতিবৃত্ত এই সন্মুখ ভাগতে লিখা হৈ আছে, যাতে কোনোৱে আহি প্ৰথমে এই ফলকখন পঢ়িয়ে থানখনৰ সবিশেষ জানিব পাৰে। বাৰু আপোনালোকক থানখনৰ বিষয়ে জনোৱাৰ লগে লগে আহক আমি অকণমান ভিতৰলৈ সোমাই যাওঁ আৰু থানখনৰ গোটেই পৰিৱেশটো অকণমান চাওঁ, নহয় জানো? থানখনৰ দেৱালত খুব সুন্দৰভাৱে অংকিত হৈ আছে এয়া গকুল যাত্ৰা, এয়া চাওক মাটি খোৱা, কালিয়া দমন, দধিচুৰ, বস্ত্ৰহৰণ, ভগৱান শ্ৰীকৃষ্ণৰ শিশুলীলাৰ যিমানবোৰ লীলা কৰিছে সকলোবোৰ ইয়াতে অংকন কৰি দেখুওৱা হৈছে। থানখনৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি প্ৰথমে লগ পালোঁ এখেত। নমস্কাৰ দেই। নমস্কাৰ নমস্কাৰ। আপোনাৰ ভাল নামটো? মোৰ নামটো দুৰ্লভ চন্দ্ৰ নাথ। হয়, ফলকখন মই চালোঁ, তথাপি আপোনাৰ মুখৰে যদি অকণমান দূৰ কৈ দিয়ে আমাৰ দৰ্শক উপকৃত হ'ব। বা কৃষ্ণ, আমি যিখিনি জানো সেইখিনিকে অকণমান ক'ম থুলমূলকৈ। এই থানখন 11-12 শতিকা। ইয়াত এই থানখন বনাইছিলে ৰামচন্দ্ৰ পিতেক আইমত্ৰ ৰজাৰ দিনত। আইমত্ৰ ৰজাই অজানিতে হ'লেও নিজৰ পিতৃক বধ কৰিছিল। তাৰ খুব মহাপাপ হ'ল। সেই মহাপাপৰ পৰিণতিৰ কাৰণে তেওঁ বহুত যত্ন কৰি পাপটো খণ্ডন নহ'ল বুলি ভাবি তেখেতে বহুত পণ্ডিতৰ পৰা জানিব পাৰিলে যে তেওঁ যদি প্ৰজা হিতকৰ কিছু কাম কৰিব পৰা যায়, কৰে, আগলৈ মানুহৰ উপকৃত হ'ব। সেই তাৰ কাৰণে এই থানখন তেওঁ প্ৰথম ইয়াতে আৰম্ভ কৰিছিল, বনাই দিছিল শিলৰ সৈতে। ডিমৰুৱাৰ ৰাজবংশাৱলী, গ্ৰেট চাহাবৰ হিষ্ট্ৰী অফ আছাম, গুণাভিৰাম বৰুৱাৰ আছাম বুৰঞ্জী, ডক্টৰ সূৰ্যকুমাৰ ভূঞাৰ কামৰূপৰ বুৰঞ্জী গ্ৰন্থৰ মত অনুসৰি অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে 11-12 শতিকাৰ বুলি ঠাৱৰ কৰিছে। জনশ্ৰুতি অনুসৰি ৰজা আৰিমত্তই অজানিতে নিজ পিতৃক বধ কৰি পাপমোচনৰ বাবে দৈব্যযজ্ঞৰ পৰামৰ্শ মতে ৰাজ্যৰ বিভিন্ন ঠাইত যিবোৰ মঠ মন্দিৰ সাজি দিছিল, তাৰে ভিতৰত মঠৰ থানখন অন্যতম। প্ৰত্নতত্ত্ববিদ ৰাজমোহন নাথৰ গৌৰৱময় অসম, গৱেষক পণ্ডিত ডক্টৰ মহেশ্বৰ নেওগৰ পবিত্ৰ অসম আদি গ্ৰন্থত মঠ থানৰ বিষয়ে উল্লেখ আছে। থানখনত উদ্ধাৰ হোৱা কলা শিলত খোদিত চতুৰ্ভুজ বিষ্ণুমূৰ্তি, গণেশ, সৰস্বতী, সূৰ্য আদিৰ প্ৰতীক তথা মূৰ্তিসমূহৰ প্ৰাচীন কামৰূপৰ ভাস্কৰ্যশৈলী বিদ্যমান। এই মূৰ্তি তথা প্ৰতীকসমূহে নিশ্চিত তথ্য প্ৰমাণ কৰে যে থানখন বৈষ্ণৱ ধৰ্মীয় ধাৰাৰে পৰিচালিত হৈ আহিছে। পৰৱৰ্তী কালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি বোৱাৰী লক্ষীপ্ৰিয়া প্ৰথমা কন্যা, কেশৱপ্ৰিয়াৰ দ্বিতীয়া পুত্ৰ সাৰংগপাণি আৰু সাৰংগপাণিৰ তৃতীয়া পুত্ৰ মনোহৰ বংশৰ সতী সন্ততিয়ে থানখনৰ কীৰ্তন গৃহটি পুনৰ নিৰ্মাণ কৰি দিয়ে। এনেকৈ পিছলৈ থানখন মহাপুৰুষ গুৰুজনাৰ প্ৰৱৰ্তিত ধৰ্মীয় ৰীতি নীতিৰ ভিতৰত সোমাই পৰিল। হে প্ৰভু দয়াময় কৰুণাময়, কৃপা কৰিবা প্ৰভু দয়াময়, কৃপা কৰিবা। বন্ধুসকল, মিউজিয়ামটোত তাহানিৰ এই ভগ্নাৱশেষবোৰৰ মাজতে এটা পাথৰ দেখা পালোঁ, কৃষ্ণ। এই পাথৰ ভাগ ইয়াত থকা আমাৰ পূজাৰীদেৱে জনাইছে যে কোনোবা ব্যক্তিয়ে ঘৰলৈ লৈ গৈছিলে আৰু ঘৰত নি পেলাই দা ধৰাবৰ কাৰণে ব্যৱহাৰ কৰিছিলে, আৰু তেওঁক সপোনত দেখালে যে এই ভাগ নি মন্দিৰত পুনৰ উভতাই দিব লাগে। গতিকে তেওঁ আহি পুনৰ, খুব বেছিদিন হোৱা নাই বুলি কৈছে, তেওঁলোকে আহি পেলাই পুনৰ মানে নিয়ম নীতি আকৌ মন্দিৰ ভাগত চমজাই দিছে। আৰু এভাগ বস্তু আছে, আমাৰ সকলোৱে কয় নহয় সুবলি বুলি কয়, ধান বান্ধিবৰ কাৰণে ব্যৱহাৰ কৰা সুবলি। এই মন্দিৰ ভাগৰে এটা পাথৰ লৈ গৈ মানে মানুহৰ ঘৰত এনেকৈ সুবলি তৈয়াৰ কৰিলে গৈ ঢেঁকী দিয়ে যে, তেওঁ ঘৰত ব্যৱহাৰ কৰিছে। আৰু তেওঁলোকক বিভিন্ন অপায় অমংগলে দেখা দিলে আৰু তেওঁলোকক সপোনত দেখুৱালে যে মন্দিৰ ভাগৰ পৰা নিয়া পাথৰটো পুনৰ উভতাই দিবহি লাগে। সেয়েহে পুনৰ তেওঁলোকে আকৌ ঠিক তেনেকৈ নিয়ম নীতি আহি পেলাই এই মন্দিৰ ভাগত চমজাই দিলে। গতিকে ইয়াৰ পৰা এইটোৱে বুজাই যায় যে ইয়াত মানে এই থান ভাগত বা এই মন্দিৰ ভাগত আপোনালোকে দেখা এই পুৰণা ভগ্নাৱশেষৰ সৰু টুকুৰা এটাও আপোনালোকে কেতিয়াও ঘৰলৈ নিব নোৱাৰে। ইয়াৰ মহিমামণ্ডিত এই থান ভাগৰ আছে বহু মহত্ব। আপোনালোকে যদি ইয়াত আহি একেবাৰে শুদ্ধ চিন্তাৰে যদি শৰাই খলিতা আগবঢ়ায়, আপোনালোকৰ মনোবাঞ্ছা সিদ্ধি নোহোৱা কথাই নাই বুলি ইয়াৰ ভক্তপ্ৰাণ ৰাইজে জানিবলৈ দিয়ে। এসময়ত থানখনৰ পূব দিশত থকা বৰপুখুৰীত বিভিন্নজনে
সোণ আৰু ৰূপৰ নাও দেখা নিৰ্জন পৰিৱেশত বিভিন্নজনে থানৰ ভিতৰৰ পৰা শংখ দবা কাঁহৰ তালে তালে নাম প্ৰসংগৰ ধ্বনি শুনি অহা থানত শৰাই আগ নবহোৱাকৈ বৰপুখুৰীত মাছ মাৰিবলৈ গ'লে পুখুৰীত মাছ নাইকিয়া হৈ যোৱা আদি থানখনৰ লগত জড়িত যিবোৰ কথা প্ৰচলিত হৈ আহিছে তাৰ দ্বাৰা থানখনে নিজৰ মহিমা প্ৰকাশ কৰি আহিছে বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে। লগতে এই থানত প্ৰাৰ্থনা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলিও আজিও ভক্তপ্ৰাণ ৰাইজে বিশ্বাস কৰে। চৰকাৰ আৰু ৰাইজৰ সহায় সহযোগিতাত নতুন ৰূপত ধাৰণ কৰি অহা এই মঠৰ থানখনৰ নিজৰে ধ্বংসাৱশেষ স্বৰূপে থকা বিশাল শৈলীৰ ভাণ্ডাৰৰ ওপৰত স্বমহিমাৰে বিৰাজমান হৈ আহিছে। আপোনাক বহুত বহুত ধন্যবাদ। কৃষ্ণ আপুনি ইমানখিনি সময় মোক দিলে হয় কৃষ্ণ আৰু মন্দিৰভাগ দেখুৱালে। সদৌ সুখত আমাৰ ফালৰ পৰা আমি এইটো কৈছোঁ, এই চেনেলৰ দ্বাৰা ৰিপৰ্ট কৰাৰ কাৰণে আমাৰ প্ৰচাৰ এটা হ'ব বুলি আমি ভাবিছোঁ। আৰু ইয়াতে এই ঐতিহ্যমণ্ডিত থানৰ যিটো মহত্ব সেইটো প্ৰকাশ পাব, ভকতসকলে দেখিলেহে প্ৰকাশ পাব। গতিকে আমি সেইটো আশা কৰি কৈছোঁ, তেওঁ যেন ঈশ্বৰে কৃপা কৰক। আজি আহি আমাক এনেকৈ এই থানখনৰ বিষয়ে ভকতক দেখুৱাবৰ কাৰণে আশা কৰিছে। তেওঁ জীৱনৰ উন্নতি হওক, উজ্জ্বল পথত আগবাঢ়ক, উন্নতি পথত আগবাঢ়ক। আমি এইখিনিকে কৃষ্ণ।